হিমন্ত বিশ্ব শৰ্মাই যে অবৈধ বাংলাদেশী বুলি সজাইছে সেইটোত ধৰক না মেইন জেগাত নধৰে ব্লেকমেইল অসমীয়া ভাষাক আপুনি সংখ্যালঘুত পৰিণত কৰিব এনেকুৱা ফটুৱা কথা দ্বিতীয়বাৰলৈকে নক'ব সেই কথা আমি স্পষ্ট কৰি দিছোঁ সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে মানে আপুনি বেলেগ কথা নকৈ ডাইৰেক্ট ভাবুকি যে দিলে সেইটো কেতিয়াও সহ্য কৰা নহয় ABMCৰ এই মানুহজনক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে সেই কথাটো মই কৈছোঁ গ্ৰেপ্তাৰ কৰিব লাগে আজি অসমীয়াৰ বিৰুদ্ধে তেওঁ এই কথা অসমত থাকি কেনেকৈ ক'ব পাৰে মানে আমি লক্ষ্য কৰিছোঁ যে ABMCৰ এগৰাকী কেন্দ্ৰীয় নেতাই যে উচ্ছেদৰ মানুহৰ পক্ষত কিছু কথা ক'বলৈ গৈ এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত আদানীক মাটি তুলি দিয়াৰ স্বাৰ্থত উচ্ছেদ অভিযান চলিছে তাতে আমি লক্ষ্য কৰিছোঁ যে সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে বা আমাৰ সংখ্যাগুৰুকো কৰিছে কিন্তু কেৱল যে সংখ্যালঘুক কৰিছে তেনেকুৱা নহয় লখিমপুৰত উচ্ছেদ কৰিছে সেই শক্তি প্ৰকল্পৰ কাৰণে আপোনাৰ পৰ্বতজোৱাৰ উচ্ছেদ কৰিবলৈ তেওঁলোকে আগবাঢ়িছিলে সেই প্ৰতিবাদৰ কাৰণে সেইটো এতিয়ালৈকে হৈ উঠা নাই আৰু সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে মানে আপুনি বেলেগ কথা নকৈ ডাইৰেক্ট ভাবুকি যে দিলে সেইটো কেতিয়াও সহ্য কৰা নহয় আজি অসমীয়া ভাষাক আপুনি সংখ্যালঘুত পৰিণত কৰিব খোজে এনেকুৱা ব্লেকমেইল আচলতে অসমত থাকি কোনো মানুহে দিয়া উচিত নহয় ABMCৰ এই মানুহজনক আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে সেই কথাটো মই কৈছোঁ গ্ৰেপ্তাৰ কৰিব লাগে আজি অসমীয়াৰ বিৰুদ্ধে তেওঁ এই কথা অসমত থাকি কেনেকৈ ক'ব পাৰে আজি অসমত থাকি অসমীয়া ভাষাৰ বিৰুদ্ধে তেওঁ অৱস্থান কৰিছে অসমীয়া ভাষাক তেওঁ চেলেঞ্জ কৰিছে এইটো কমটি দুৰ্ভাগ্যজনক কথা নেকি এই কথাটো কওক আজি সংখ্যালঘু উচ্ছেদ কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ আমি প্ৰতিবাদ কৰোঁতে এনেকুৱা কথা কৈছোঁ নেকি কেতিয়াবা তেনেকুৱা জাতিদ্ৰোহী কথা আমি কেতিয়াবা কৈছোঁ নেকি আমি কৈছোঁ যে যিবিলাক ভাৰতীয় নাগৰিক তেওঁলোকক অবৈধ নাগৰিক সজাইছে টিভিৰ সন্মুখত বা সামাজিক মাধ্যমত সেইটো অন্যায় হৈছে আমি কৈছোঁ সেই কথা লিগেল কথা কওক আপোনাৰ বহুত লিগেল কথা আছে সংখ্যালঘুৰ কথা ক'বলৈ হ'লে আপোনাৰ বহুত হিষ্ট্ৰী আছে চাই ল'ব সেইবিলাক পঢ়ি ল'ব সেইবিলাক বুৰঞ্জী পঢ়ক সেইবিলাকত আপোনাৰ ভাল ভাল কথা লিখা আছে সংখ্যালঘুত অসমৰ প্ৰৱেশ কেতিয়া হৈছিলে এইবিলাক লিখা আছে ডাটা আছে এইবিলাক কথা কওক আমি কৈছোঁ যে এই মানুহবিলাক কেতিয়া আনিছিলে যে এই মানুহবিলাক কোন 1904-5 চনত আপোনাৰ পূৰ্ববংগৰ পৰা মৰাপাট খেতিৰ কাৰণে অসমত মুছলমানৰ প্ৰৱেশ হৈছিলে এইটো অনা হৈছিলে ব্ৰিটিছ চৰকাৰে গতিকে সেই কথাবিলাক আপোনালোকে কওক সেই মানুহবিলাকক 1920 পৰা 30ৰ ভিতৰত 6.5 লাখ মানুহক আপোনাৰ মাটি পট্টা দি দিছিলে প্ৰমোৱা সংস্থাপন নীতি বুলি কোৱা হয় সেইটো গতিকে সেইটোক হিমন্ত বিশ্ব শৰ্মাই যে অবৈধ বাংলাদেশী বুলি সজাইছে সেইটোত ধৰক না মেইন জেগাত নধৰে ব্লেকমেইল অসমীয়া ভাষাক আপুনি সংখ্যালঘুত পৰিণত কৰিব এনেকুৱা ফটুৱা কথা দ্বিতীয়বাৰলৈকে নক'ব সেই কথা আমি স্পষ্ট কৰি দিছোঁ আৰু পুলিচে অতি শীঘ্ৰে এই মানুহজনক জাতিদ্ৰোহী হিচাপে আচলতে গ্ৰেপ্তাৰ কৰিব লাগে সেই কথা ডাইৰেক্ট কৈছোঁ আৰু বেলেগ কথা নাই